আজি দেওবাৰ আৰু মই অকণমান ওলাই গৈছিলোঁ। দিনৰ টাইমতে ওলাই গৈছিলোঁ। আজি দুইজন অকণমান ফ্ৰী হৈ আছিলোঁ। কিন্তু গুৱাহাটীত জামৰ কাৰণে ফুৰাৰ মুডটোৱে একদম অফ হৈ যায়। এয়া জামত ফচি আছোঁ। তাৰ মাজতে আহি থাকোঁতে দেখা পালোঁ যে সঁচাকৈ জামটো আচলতে হৈছিলে আজি ৰথযাত্ৰা, শুভ ৰথযাত্ৰা চলি আছিলে আৰু এয়া মানুহৰ শোভাযাত্ৰা কৰি আছিলে। ইমান ভাল লাগিছিল, মোৰ মনটো অকণমান ডাউন হৈ আছিলে। কিন্তু ৰথযাত্ৰাৰ সেইখিনি যেতিয়া মানুহৰ শোভাযাত্ৰা দেখা পালোঁ, অট'মেটিক মোৰ মনটো কিয় নাজানো একদম ভগৱানৰ হৰে কৃষ্ণ মাতি মাতি গৈ আছিলোঁ ময়ো। আৰু খুব ভাল লাগিছিলে সেই সময়কণ, মোৰ বিৰাট ধুনীয়া লাগিছিলে। আৰু ভগৱানৰ মই নাম লৈ লৈ সেৱা লৈ গৈ আছিলোঁ। কিবা এটা মনটো বহুত দিনৰ পৰা মোৰ বেয়া লাগি আছিলে, যিহেতু মই 1 জুলাইৰ পৰা গুৱাহাটী আমাৰ ৰুমতে আছিলোঁ আৰু আজি ওলাই গৈছিলোঁ 7 জুলাই দিনত। কিন্তু মানুহখিনি দেখি, ভগৱানৰ শোভাযাত্ৰা দেখি, ৰথযাত্ৰা দেখি মনটো সঁচাকৈ বহুত ভাল লাগি গ'ল আজি মোৰ। আৰু সেইকাৰণে অৱশ্যে এনেও ভিৰ হয়েই, তথাপিও আজি ৰথযাত্ৰাৰ কাৰণে বেছি ভিৰ হৈ গৈছিলে, ট্ৰেফিক জাম হৈ গৈছিলে। কিন্তু মনটো ভাল লাগিল তথাপিও দেই। এয়া দিনত অকণমান আবেলি ফুৰিলোঁ, ফুৰি মেলি আকৌ ৰুমলৈ বুলি আকৌ উভতিলোঁ। সেই তেনেকৈ আজি দিনটো, মোৰ দেওবাৰ দিনটো পাৰ কৰিলোঁ। বহুত দিন হৈ গ'ল, বহুত ডিপ্ৰেশ্যনতে আছিলোঁ। কিন্তু কিয় নাজানো আজি অকণমান ভাল লাগিল মনটো। সঁচাকৈ ভগৱানৰ এনেকুৱা কিবা এটা দেখাৰ লগে লগে শান্তি এটা অনুভৱ হয় কিন্তু দেই। এয়া গৈ আছোঁ মই আৰু ৰুম পাবলৈ বেছি দেৰি নাই আৰু। তেনেকেই দিনটো আজি দেওবাৰ দিনটো পাৰ কৰিলোঁ। বেলেগ বিশেষ ক'তো আজি নগ'লোঁ বাৰু। সেয়া ৰুমলৈ গৈ আছোঁ আৰু। বজাৰ কৰিবলৈ আহিম ভাবিছোঁ। বেলতলাৰ বজাৰ বহে, তাতো যাম চাগে। মই আকৌ সন্ধিয়া বেলতলা বজাৰলৈ আহিলোঁ আৰু আহিয়ে প্ৰথম দৰ্শন মই এয়া লক্ষীনাৰায়ণ মন্দিৰতে কৰোঁ। কাৰণ মই যেতিয়াই বেলতলা বজাৰ কৰিবলৈ আহোঁ তেতিয়া মই এই মন্দিৰত একবাৰ হ'লে সেৱা লওঁ। মই বহুত ভাল পাওঁ, মনটো বহুত শান্তি লাগে মোৰ। মই য'তেই যাওঁ, য'তে থাকোঁ, মই মন্দিৰ হওক, নামঘৰ হওক, দৰ্শন মই কৰোঁৱেই। আৰু এই ডেইলি ইউজৰ কিছুমান বস্তু চালোঁ আৰু শাক পাচলি অকণমান কিনিলোঁ আৰু তেনেকৈ আৰু।